নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। DSS বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দুখনকৈ নটিচ মুকলি কৰিলে। এখন গ্ৰেড 3 আৰু এখন গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিৰ নটিচ হয়। চ' 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, পিয়নৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ দুখন নটিচ মুকলি কৰিছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে DSS বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোনপ্ৰথমে আমি যিখন গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে তাৰ কথা ডিছকাছ কৰিছোঁ। ইয়াত আপোনালোকে দেখিছে DSS আছাম ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে 191 গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। এইকেইটা কথা ডিছকাছ কৰি আমি যিখিনি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে তাৰ কথা ডিছকাছ কৰিম। চ' ভিডিঅ' আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এই যিখিনি ভেকেঞ্চি মুকলি কৰিছে গোটেইখিনি নন টেকনিকেলৰ ভেকেঞ্চি হয়। চ' ইয়াত আপোনালোকৰ কোনো টেকনিকেল কোৱালিফিকেশ্যন দৰকাৰ নাই। চ' নন টেকনিকেল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেট সম্পৰ্কে যদি ক'ব যাওঁ 21/9/2025 মানে ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনি মুকলি কৰিছে ডাইৰেক্টৰ হেল্থৰ বিভাগৰ ফালৰ পৰা। হেল্থ এডুকেটৰৰ ভেকেঞ্চি আছে 78টা। আৰু কেটেগৰী যদি মই ভেকেঞ্চিখিনিৰ কথা ক'বলৈ যাওঁ, ইউআৰ কেটেগৰীত 40টাকৈ দেখিবলৈ পাব, SC কেটেগৰীত 5টাকৈ দেখিবলৈ পাব, ST P কেটেগৰীত 8টাকৈ ভেকেঞ্চি দেখিবলৈ পাব, ST হিলত 4টাকৈ দেখিবলৈ পাব, OBC MBCত 20টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব আৰু OBC MBC 3 টাইপ আদিবাসীত 1টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহি গৈছে। চ' এই সুযোগ আৰু সুবিধা আপোনালোকে নেহেৰুৱাব। যদি বৰ্তমানলৈকে আপোনালোকে যে আবেদনসমূহ যি কৰা নাই এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্টৰ ক্ষেত্ৰত আপোনালোকে 72টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব যদি আপোনালোকে আবেদনসমূহ কৰা নাই। আৰু লগতে কেটেগৰী আছে আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাৰিছে। ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 36টা, SC কেটেগৰীৰ ক্ষেত্ৰত 6টাকৈ, ST প্লেনৰ ক্ষেত্ৰত 7টাকৈ ভেকেঞ্চি দেখিবলৈ পাব আৰু ST হিলৰ ক্ষেত্ৰত 4টা, OBC MBC ক্ষেত্ৰত 18টা, OBC MBC 3 টাইপ আদিবাসীৰ ক্ষেত্ৰত 1টাকৈ আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহ দেখিবলৈ পাব। আৰু ইউআৰ কেটেগৰীত যিকেইটা ভেকেঞ্চি আছে গোটেইকেইটা আপোনালোকে সকলো কেটেগৰীৰ ক্ষেত্ৰতে আবেদনসমূহ কৰি ল'ব পাৰে। বেচিক হেল্থ ৱৰ্কাৰৰ ভেকেঞ্চি আহিছে, ইয়াৰ ক্ষেত্ৰত 41টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। আৰু কেটেগৰী আছে আপোনালোকে যদি মই ভেকেঞ্চিখিনিৰ কথা ক'বলৈ যাওঁ, ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 21টা ভেকেঞ্চি আছে, SC ক্ষেত্ৰত 3টাকৈ ভেকেঞ্চি দেখিবলৈ পাব আৰু ST প্লেনৰ ক্ষেত্ৰত 4টাকৈ ভেকেঞ্চি দেখিবলৈ পাব, ST হিলৰ ক্ষেত্ৰত 2টাকৈ, এনেকৈ আপোনালোকে ভেকেঞ্চিখিনি ভাগ কৰি থোৱা আছে। আৰু যদি মই এজ লিমিটৰ কথা ক'বলৈ যাওঁ, 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC MBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব পাৰিব, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে, আপোনাৰ BA হওক, BSc হওক, BCom হওক, কোনো কথা নাই। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এখন 6মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনটো থাকিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব, যিহেতু এইকেইটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। কিন্তু আৰু এখন নটিচত গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে, সেইকেইটা কথা আপোনালোকক মই জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব, তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। হাউ টু এপ্লাই কথা যদি ক'ব যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিবলৈ মই এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, এডভাৰটাইজমেণ্টৰ লিংক, তাত গৈ ভিজিট কৰি আপোনালোকে চাই পেলাই আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাইসমূহ 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। লাষ্ট ডেটটো দিয়া আছে 21 ছেপ্টেম্বৰ। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আপোনালোকৰ মাত্ৰ 10 দিনসমূহহে দিয়া হৈছে আপোনালোকৰ DSSৰ ফালৰ পৰা। দ্বিতীয় যিখন নটিচ দেখিব পাইছে, DSW গোৱালপাৰা ৰিক্ৰুটমেণ্ট আহিছে। ইয়াত আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি, যিটো MTSৰ ভেকেঞ্চি হয়, মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি দেখিছে, এইটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' মই আপোনালোকক জনাইছোঁ যে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিও আহিছে বুলি। ইয়াত দেখিছে মাল্টিটাস্কিং ষ্টাফ ভেকেঞ্চি হয়। আৰু ইয়াত যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় তাৰ কাৰণে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াতো আপোনালোকৰ কিছুমান গ্ৰেড 3 লেভেলৰ আছে আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিও দেখিবলৈ পাব। একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চিও আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' এটা আপোনালোকৰ বাবে সুযোগ আৰু এটা ডাঙৰ সুবিধা আহি গৈছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। দেখিব পাৰিছে গ্ৰেজুৱেট ডিপ্ল'মা বা একাউণ্ট এছিষ্টেণ্ট হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোক জনাই দিছে। ডাটা এণ্ট্ৰি অপাৰেটৰ ক্ষেত্ৰত ভেকেঞ্চি আপোনালোকে দেখি আছে, কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰিলেই হ'ল। মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত 1টাকৈ আছে, ইয়াৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। মই আপোনালোক জনাইছোঁ গ্ৰেড 4 লেভেলৰ যিটো ভেকেঞ্চি হয়। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে আবেদন কৰিবলৈ তেওঁলোকৰ যিটো এড্ৰেছটো ইয়াত দেখিব পাৰিছে, এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন
ফৰ্মখন চেণ্ড কৰিব লাগিব তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল লাইক কৰিব লগতে ছাবস্ক্ৰাইব